আজি অসমত নেশ্যনেল গেমছ হৈছে, আজি অসমত ইণ্টাৰনেশ্যনেল কিবা এটা গেমছ হৈছে, তাৰ কাৰণে যদি কিবা ক্ৰেডিট পাব লাগে কংগ্ৰেছ চৰকাৰে পাব লাগে। বিজেপি চৰকাৰেতো এটাও ষ্টেডিয়াম বনা নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয়, কংগ্ৰেছৰ দিনত একো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা নাছিলে, এওঁলোকৰ দিনতে চব কৰিছে। মইতো দেখিছো যে এওঁলোকৰ দিনত নতুনকে কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ এটাই আৰু, যিটো জ্যোতি বিষ্ণু হলৰ নামত যে যিটো 5,000 মানুহ বহিব পৰা হল এটা বনাইছে, সেইটোৰ বাহিৰে আপোনালোকে কওকচোন ডাঙৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নাম মোক কওকচোন যে হিমন্ত বিশ্ব শৰ্মাই কৰিলে। টুইন টাৱাৰ কৰিম বুলি কৈছিলে, কৰিলে নেকি? ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁৰ যদি কিবা অৱদান আছে সেইটো হ'ল অভাৰব্ৰিজ বিলাক। হিমন্ত বিশ্ব শৰ্মাৰ যদি কিবা অৱদান অসমৰ ডেভেলপমেণ্টৰ কাৰণে এতিয়ালৈকে বিশেষভাৱে কৈছে সেইটো হ'ল অভাৰব্ৰিজ বিলাক। আৰু উৰণ সেতুবিলাক কেলে নিৰ্মাণ কৰিছে? কাৰণ ধাৰ লওঁতে তাত চৰ্ত দিছে যে যদি তোমালোকে ধাৰ ল'বলৈ কয় তেতিয়াহ'লে তাৰ এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ কেপিটেল এক্সপেণ্ডিচাৰ কৰিব লাগিব। কেপিটেল এক্সপেণ্ডিচাৰ ৰাজহ ব্যয় নহয়, দৰমহাত খৰচ কৰিলে নহ'ব, ক'ৰবাত বিল্ডিং বা এনেকুৱা দলং বনাব লাগিব। গতিকে বেলেগ একো নবনাই কি কৰিছে, বিল্ডিং কেইটামান বনাইছে, তাৰ পৰা দলং কেইখনমান বনাইছে, তাৰ পৰা কমিশ্যন খাইছে। এইটোতো ডেভেলপমেণ্ট না হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত।